সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলকলা খুৱাইছে ৰাজ্যক। খাটি খোৱা দৰিদ্ৰ জনতা এই অভাৱনীয় মূল্য বৃদ্ধিৰ বাবে যমৰ যাতনা ভুগিছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শুক্ৰবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই মূল্য বৃদ্ধিৰ প্ৰতিবাদত এক বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীত শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে তিনিচুকীয়া কলেজ ৰোডস্থিত নিজ কাৰ্যালয়ৰ পৰা তিনিচুকীয়া প্ৰাণকেন্দ্ৰ থানা চাৰিআলিলৈ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, পেট্ৰল ডিজেলৰ লগতে ঔষধৰ অবাধ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত ৰাজ্য চৰকাৰক দাবী জনায়। অন্যথা আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আমি বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এইখন চৰকাৰে অত্যাৱশ্যকীয় যি সামগ্ৰী, তেলজাত সামগ্ৰীয়ে হওক, খাদ্য সামগ্ৰীয়ে হওক, বৰফৰ পৰা সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এইখন চৰকাৰৰ দিনতেই আকাশলংঘী যি আমাৰ তেলজাত সামগ্ৰীৰ পৰা আদি কৰি যিবোৰ সামগ্ৰী অত্যাৱশ্যক সামগ্ৰী এইখন চৰকাৰৰ দিনতে বৃদ্ধি পাইছে বুলি আমাৰ অনুভৱ হৈছে। আৰু এই চৰকাৰখনে যেতিয়ালৈকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰিব তেতিয়ালৈকে যি সদৌ অসম ছাত্ৰ সন্থা আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি যি ধাৰাবাহিক আন্দোলন চলি থাকিব। মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি জিলা ছাত্ৰ সন্থা প্ৰতিবাদ কৰিছোঁ। প্ৰথম কথাটো হ'ল যে যি সময়ত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত ডিঙি হিৰ পেলাই কৈছিল লাখ লাখ হিতাধিকাৰীক আমি আঁচনি দিছোঁ, 1250 টকাত এটা পৰিয়াল চলিব পাৰিব জানো? মৌলিক প্ৰশ্ন। 1250 টকাত দুটা ইনচুলিনৰ দৰৱ পাই জানো? এতিয়া কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীক আমাৰ ভগ্নীসকলক স্কুটি দিছিলে, সেই ভগ্নীসকলে স্কুটিখন ৰাজপথলৈ উলিয়াই আহিব পাৰিছে জানো? পেট্ৰলৰ যিটো দাম, এতিয়া জীৱনদায়িনী ঔষধ, পেট্ৰল, ডিজেল, আলু, পিঁয়াজ একোৰে নিয়ন্ত্ৰণ নাই। চৰকাৰ আছে নে নাই সেইটো প্ৰশ্নবোধৰ চিন। এতিয়া আমি দেখিছোঁ বজাৰখনত কেৱল মাফিয়াৰ ৰাজত্ব আৰু চৰকাৰ নিয়ন্ত্ৰণ নাই। সেইকাৰণে আমি কৈছোঁ যে চৰকাৰখনে নিৰ্বাচনৰ আগত টকা পইচা উঠালে, টকা পইচা বেপাৰীসকলক ঘূৰাই দিয়া এটা পৰিৱেশ চলি আছে। আমি সকীয়াই দিছোঁ ইন্ধন লৈ কিনে আমাৰ পেট্ৰল, ডিজেল সকলোতে চৰকাৰ নিয়ন্ত্ৰণ থাকিব লাগিব, অন্যথা আমি কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম আৰু ভয়াৱহ প্ৰতিবাদ হ'ব। এতিয়া দেখিবলৈ পাইছোঁ আমি তেওঁলোকে কৈছে মুখ্যমন্ত্ৰীয়ে, প্ৰধানমন্ত্ৰীয়ে যে বিদেশ ভ্ৰমণ কমাব লাগে, গাড়ী কমকৈ ব্যৱহাৰ কৰিব লাগে। মৌলিক প্ৰশ্নটো হ'ল তেওঁলোকে নিৰ্বাচন শেষ হোৱাৰ পিছত প্ৰত্যেকজন মন্ত্ৰী বিধায়কে কিন্তু বাহিৰত গৈ ফৰেইন টুৰত গ'ল, তাৰ ফটো তেওঁলোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। তেওঁলোকে প্ৰথম নিজে নিজৰ ওপৰত আইন প্ৰণয়ন কৰিব লাগিব। সৰ্বসাধাৰণৰ ওপৰত আইন প্ৰণয়ন কৰে। তেওঁলোকে ক'ব লাগিব আমি নিজৰ পকেটৰ টকাৰে আমি তেল ভৰাম, আমি চৰকাৰ তলে তেল নভৰাও। তেওঁলোকে সকলো বস্তু বিনামূলীয়া লৈ থাকিব আৰু বাকী টেক্স কৰ কাটৰ ৰাইজে দি থাকিব। এয়া ধৰণৰ পৰিৱেশত কিন্তু নচলিব। ইয়াৰ লগতে কৈ দিছোঁ আমি ৰাইজক লৈ ছাত্ৰ সন্থাই ৰাজপথ স্তব্ধ কৰি দিম যদি এই পৰিৱেশ চলি থাকিবলৈ হয়। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনজাতীয়, পেট্ৰলজাতীয় আৰু জীৱনদায়িনী ঔষধৰ যি আকাশলম্বী মূল্য বৃদ্ধি প্ৰতিবাদত আৰু মূল্য বৃদ্ধি হ্ৰাসৰ দাবীত আজি আমি বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে এইখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যে জনসাধাৰণৰ যি নিত্য সামগ্ৰীৰ প্ৰয়োজনীয় বস্তু চাউল, তেল, দাইল, গাখীৰ পৰা সামগ্ৰী, জীৱনদায়িনী ঔষধৰ যি আকাশলম্বী মূল্য বৃদ্ধি কৰিছে আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। শেহতীয়াকৈ কিন্তু ইন্ধনজাতীয়, পেট্ৰলজাতীয় সামগ্ৰী যি আকাশলম্বী মূল্য বৃদ্ধি কৰিছে, পেট্ৰলৰ দাম কি পেট্ৰলৰ ডিজেল দাম 2-3 দিনৰ মূৰত যি বঢ়াই কিনি তেখেতসকলে কি নিৰ্বাচনৰ সময়ত যি খৰচ কৰিছিল তাকে অধিগ্ৰহণ কৰিছিল সাধাৰণ ৰাইজৰ মানুহ আমাৰ স্পষ্টভাৱে সুধিব বিচাৰিছোঁ। কিয়নো শেহতীয়া 5টা ৰাজ্যৰ নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ আগমুহূৰ্তত কোনো অত্যন্ত খাদ্য মূল্য বৃদ্ধি হোৱা নাছিল, ইন্ধনজাতীয় পেট্ৰলৰ কোনো মূল্য বৃদ্ধি হোৱা নাছিল। কিন্তু শেহতীয়াকৈ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ গ'ল। তাৰপিছত এইখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ মাধৰ মাৰ কিনি যি নিত্য সামগ্ৰীৰ প্ৰয়োজনীয় বস্তু যি পেট্ৰল, ডিজেল আৰু জীৱনদায়িনী ঔষধৰ যি আকাশলম্বী মূল্য বৃদ্ধি কৰিলে তাৰ প্ৰতিবাদত আমি প্ৰতিবাদী কাৰ্য হাতত ৰূপায়ণ কৰিছোঁ। আমি সেইকাৰণে প্ৰতিবাদ চলিব আমি সকীয়াই দিছোঁ যে এইখন চৰকাৰে সাধাৰণ ৰাইজৰ লগত আছে নে বলি গোষ্ঠীৰ লগত আছে। আমাৰ স্পষ্টভাৱে দাবী জনাইছোঁ যদি বলি গোষ্ঠীৰ লগত আছে, যদি অত্যাৱশ্যক খাদ্য সামগ্ৰীসমূহ যদি বলি গোষ্ঠী যদি নিৰ্ভৰ কৰে এইখন চৰকাৰ আমি গম পাই আমাৰ খিলঞ্জীয়া মানুহ আৰু সাধাৰণ ৰাইজৰ চৰকাৰ কেতিয়া হ'ব নোৱাৰে। সেইকাৰণে প্ৰতিবছৰ আমি দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰতে যদি তিনিচুকীয়া এইখন চৰকাৰ যদি আকাশলম্বী মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰে তেনেহ'লে আমাৰ গণতান্ত্ৰিক কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছোঁ। সেইকাৰণে আমি তিনিচুকীয়া জিলাৰ পৰা আমি দাবী জনাইছোঁ যে অত্যাৱশ্যক খাদ্য সামগ্ৰী যি চাউল, তেল, দাইলৰ পৰা যি নিত্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীবোৰ যিবোৰ বস্তু বৰ্তমান তিনিচুকীয়া বজাৰত যিবোৰ নিয়ন্ত্ৰণ কোনে কৰি আছে সেইকেইটা আমি জিলাৰ পৰা আমি সুধিব বিচাৰিছোঁ। যদি বলি গোষ্ঠী যদি নিয়ন্ত্ৰণ কৰিছে তেখেতসকল নাকি লগাবৰ কাৰণে তিনিচুকীয়া জিলা প্ৰশাসন আমি দাবী জনাইছোঁ।